ইমানটো মানে ময়ো এনেকৈ ৰিহেবিলিটেশ্যন চেণ্টাৰ এটাত পিক আপ হৈ গৈছিলোঁ। পিক আপ হৈ যোৱাৰ পিছত তাৰপৰা মই ওলাই অহাৰ পিছত মোৰ এটা উদ্দেশ্যতে ওলাই আহিলোঁ যে মই যেতিয়া দেখিলোঁ যে মই দেখোন নিজে মোৰ 22 বছৰ ইউজ 22 বছৰ অকল ড্ৰাগছ লৈছোঁ, মানে এনেকুৱা ড্ৰাগছ নাই যিটো ড্ৰাগছ মই লোৱা নাই। তাৰপিছত মই মোৰ ৱাইফে তাত হেৰি কৰিলে, মোৰ এটা মানে ঘটনা হৈছিলে, তাত মানে পুলিচে একচুৱেলি এৰেষ্ট কৰিলে। এৰেষ্ট কৰাৰ পিছত মই গৈ পেলাই ৰিহেবিলিটেশ্যন চেণ্টাৰ পালোঁ। ৰিহেবিলিটেশ্যন চেণ্টাৰ পোৱাৰ পিছত ৰিহেবিলিটেশ্যন চেণ্টাৰতে এটা মটিভ পালোঁ, যে এটা উদ্দেশ্য পালোঁ যে নিচামুক্তভাৱে মই নিজে যদি বাচিছোঁ তেতিয়া আন দুজনক বচাম। আৰু সেই প্ৰচেষ্টাত মই আগবাঢ়িলোঁ। আগবঢ়াৰ পিছত প্ৰথম মই গুৱাহাটীত আছিলে। গুৱাহাটীত থকাৰ পিছত ইয়াত আজি 3 বছৰমান অলমষ্ট হৈছেগৈ পিয়ৰ লাইফ ফাউণ্ডেশ্যন মই আৰম্ভ কৰিছোঁ। আৰু আৰম্ভ কৰাৰ পিছত মোৰ এই যাত্ৰাটোত মোক সহযোগী হিচাপে আৰু 4-5জন মোৰ লগত আছে। বৰ্তমান 2 বছৰ ক্ৰছ কৰা মোৰ লগত আৰু 5জন আছে। আৰু বাকী আৰু মোৰ ইয়াৰ পৰা ভালে থকা ল'ৰাৰ সংখ্যা বহুত আছে, সেইটোৱে মোৰ ভাল লগা আছে। আৰু বেছিনো কি ক'ম, এই পিয়ৰ লাইফ ফাউণ্ডেশ্যন মানে প্ৰত্যেকটো এডিক্ট বা এলকহলিকে এই জেগাখিনি পাব লাগে। ৰিহেবিলিটেশ্যন চেণ্টাৰটোত এবাৰ য'তে নহওক, মোৰ তাতে বুলি নহয়, মোৰ এটা ফাউণ্ডেশ্যন আছে। আমাৰ ইয়াত এতিয়া বহুত ফাউণ্ডেশ্যন আছে। ঘৰৰ গাৰ্জেনখিনিয়ে বুজা উচিত যে নিচামুক্ততাত চলাবলৈ ৰিহেবিলিটেশ্যন চেণ্টাৰটোৰ প্ৰয়োজন আছে। আৰু এটা সুধো যে আজিকালি এডিক্টেড বহুত মানুহ হৈ গৈছে, কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে ঘৰৰ কিছুমান মানুহে সমাজৰ হওক বা লাজৰ ক্ষেত্ৰত নিজৰ ল'ৰাটো বা সন্তানটোক ৰিহাব চেণ্টাৰ নানে, ঘৰৰ ওচৰৰ মানুহজনে কৰে। তেওঁলোকে কি মেছেজ কৰিব? এইটোৱে মেছেজ কৰিব বিচাৰোঁ যে ল'ৰাজনে নিচা খাই আছে, ঠিক আছে। এতিয়া তেওঁলোকৰ সন্মুখত কোনেও নকয় যে নিচা খাই আছে, কিন্তু ঘৰৰ ওচৰৰ মানুহ চবেই গম পায় ন। কোনোবাই নলাত পৰি আছে, কোনোবাই এটা বেয়া কাম কৰি আছে, ঘৰৰ ওচৰৰ মানুহখিনিয়ে গোটেইখিনিয়ে গম পায়, কিন্তু তেওঁলোককে মুখৰ আগত নকয়, ক'বলৈ বেয়া পায় বা সমাজৰ এইটো এটা ভুল ধাৰণা। প্ৰথম কথা হ'ল, মই যেতিয়া নিচামুক্তত চলিবলৈ আৰম্ভ কৰিছোঁ, মোৰতো এটা বাহাদুৰি, মই প্ৰাউড ফিল কৰোঁ যে মই নিচামুক্তত ইমান বছৰ ইউজিং কৰা ল'ৰা এটা আজি নিচামুক্তভাৱে নিজে চলি আছোঁ, আন দুজনক চলাই আছোঁ। মোৰ পৰা অলমষ্ট এতিয়ালৈকে 3 বছৰত কমচে কম 15-16জন ল'ৰা এই চামগুৰি সমষ্টি, চামগুৰিত হওক, আমাৰ নগাঁৱত হওক, আমাৰ এই ৰিহেব চেণ্টাৰটোৰ ওচৰৰ ল'ৰাৰ পৰা আদি কৰি বহুতকেইজন ল'ৰা ভালে আছে। আৰু সেই ভালে থকাৰ যিটো গুৱাহাটীতো আছে, গুৱাহাটীতো আছে। যোন ইয়ালৈ আহিছে মোৰ এটা প্ৰচেছত বহুতখিনি ল'ৰা আজিৰ দিনত ভালে আছে। আৰু এইটো একদম ভুল ধাৰণা যে ৰিহেবিলিটেশ্যন চেণ্টাৰ কেতিয়াও বেয়া নহয়, কোনো কাৰণতে বেয়া নহয়। ৰিহেবিলিটেশ্যন চেণ্টাৰত নিচা মুক্ততাত চলাৰ এটা ৰাস্তা দেখায় ৰিহেবিলিটেশ্যন চেণ্টাৰে। অন্য বাকী মানা নামানাটো তেওঁলোকৰ ওপৰত কথা, কিন্তু ঘৰৰ মানুহখিনিৰ ভুল ধাৰণাটো নিচা খাই আছে, ক'ৰবাত পৰি আছে, সেইটোত লাজ পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।